অৱশেষত আইনত পৰিণত হ'ল ৱাকফ সংশোধনী বিধেয়ক 2025। শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে দুয়োখন সদনত দীৰ্ঘ বিতৰ্কৰ অন্তত ভোটৰ জৰিয়তে গৃহীত হোৱা এই ৱাকফ বিধেয়কখন। ইতিমধ্যে এই বিধেয়কখনক লৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছিল। একাংশই এই বিলখনৰ বিৰোধিতা কৰিছিল, কিন্তু তাৰ মাজতেই এই বিধেয়কখন গৃহীত হ'ল। শনিবাৰে নিশা ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে আৰু ইতিমধ্যেই এই বিলখনৰ ওপৰত দুটাকৈ গোচৰ উচ্চতম ন্যায়ালয়ত ৰুজু হৈ আছে আৰু বিৰোধীৰ কেইবাজনো সাংসদে এই বিধেয়কখনৰ বিৰোধিতা কৰি বা সাংবিধানিক বৈধতাক প্ৰশ্ন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তাৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছৰ সাংসদ মহম্মদ জাবেদ আৰু MIMৰ সভাপতি আছাউদ্দিন ওৱেইচি। তেওঁলোকে ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। দুটাকৈ গোচৰ আছে, মই ইতিমধ্যে কৈছোঁ। লোকসভা আৰু ৰাজ্যসভাত দীৰ্ঘ বিতৰ্কৰ অন্তত ভোটৰ জৰিয়তে এই বিধেয়কখন ৱাকফ বিধেয়ক আইনখন যিখন সংশোধনী বিধেয়ক আছিল সেইখন পাছ হৈছিল। তাৰপিছতেই দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত কালি নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে আৰু এতিয়া আইনত পৰিণত হ'ল।